हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত ৰাহুলে মাতুক গৌতম কোন হয় সঁচা কথাটো ক'বলৈ কৈছিল আৰু তেতিয়া মাতুৱে গৌতম যে মাতুৰ হাজবেণ্ড আছিল আৰু সি যে মাতুক বহুত বেছি সন্দেহ কৰিছিল আৰু এবাৰ মাতুৰ দেউতাকৰ গাত হাত দিছিল আৰু তাৰ কাৰণে মাতুৰ যে ডিভোৰ্স হৈছিল সেই কথাটো ৰাহুলৰ আগত কোৱা দেখিবলৈ পাইছিল আজিৰ খণ্ডটোত মাতুৰ দেউতাকে মাতুক ৰাহুলতৰ ঘৰলৈ ভাত খাবলৈ লগ ধৰিব আৰু তেতিয়া মাতুৱে দেউতাকৰ আগত ৰাহুলতৰ ঘৰলৈ নাযাওঁ বুলি ক'ব আৰু দেউতাকে কিয় বুলি সোধাত ৰাহুলে উল্টা পুল্টা কথা ক'লে মোৰ খং উঠি যাব বুলি ক'ব আৰু ৰাহুলে উল্টা পুল্টা কথা কেতিয়াও নকয় তই কিবা কিবি কথা কৈ থাকিলে হিটো উত্তৰ দিব লাগিবই বুলি ক'ব আৰু মালিকে কথা ক'লে এমপ্লয়িয়ে শুনিব লাগে সেইটো নিয়ম বুলি ক'ব আৰু মই নাযাওঁ তুমি যোৱা বুলি দেউতাকৰ আগত ক'ব আৰু তেতিয়া দেউতাকে বিদিক ফোন কৰিব আৰু আজি নাযাওঁ দিয়া বুলি ক'ব আৰু সেই কথাটো বিদিয়ে ৰাহুলৰ আগত মাতুখত ভাত খাবলৈ নাহে বুলি ক'ব আৰু ৰাহুলে কিয় বুলি সোধাত বিদিয়ে নাজানো বুলি ক'ব এতিয়া বাৰু মাতুৱে আকৌ দেউতাক নোযোৱাৰ কাৰণে ৰাহুলহঁতৰ ঘৰলৈ ভাত খাবলৈ যাম বুলি ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ ভাগৱতী আজি অচিক ফোন কৰিব আৰু নন্দনক এৰি দিবলৈ ক'ব আৰু তেতিয়া নন্দনক জামিন কৰিব নোৱাৰে তাক ফচোৱা হৈছে বুলি পুলিচগৰাকীক ক'ব এতিয়া বাৰু পুলিচগৰাকীয়ে ভাগৱতীক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে গৌতমে আজি আকৌ মাতুৰ হৈ নকৰিবলগীয়া কাম কৰিব আৰু সেই কথাটো মাতুক ফোন কৰি ক'ব আৰু তেতিয়া মাতুৱে মই তাৰ ব্যৱস্থা কৰি আছোঁ আমি মনে মনে আছোঁ মানে তাৰ এগেইনষ্টত একো নকৰিম বুলি ভাবিছে নেকি বুলি কোৱা দেখিবলৈ পাব আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।